ভাবিছা তুমি বৰ ধুনীয়া তোমাক ধুনীয়া আছে পবিতৰা। নিশ্চয়কৈ আজি বছৰটোৰ শেষৰটো দেওবাৰ আৰু সেই শেষৰটো দেওবাৰত প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এসাঁজ খাবলৈ আহিছে গহপুৰৰ বিভিন্ন স্থানৰ লোক। মই আছোঁ গহপুৰৰ মিণ্টু ঘাটত। অনুপ আছে মোৰ লগত। অনুপক মই দেখুৱাবলৈ কম সমগ্ৰ পৰিৱেশটো। মিণ্টু ঘাটৰ দৃশ্য, বনভোজৰ দল আহিছে, বহু বনভোজৰ দল আহি ব্ৰহ্মপুত্ৰৰ কাষত এনেধৰণে নৃত্য গীত কৰি আনন্দ কৰি পেলাই তেওঁলোকে এসাঁজ খাবৰ কাৰণে আহিছে। পৰিৱেশ দেখুৱাইছোঁ গহপুৰৰ মিণ্টু ঘাটৰ। পোনে পোনে গৈছোঁ এই বনভোজ দলৰ মাজত। এনেধৰণে বনভোজৰ দলৰ মাজত আনন্দ উৎসাহ দেখা পোৱা গৈছে। ক'ৰ পৰা আহিছে? প্ৰত্যেক বছৰে আহে নেকি বনভোজ খাবলৈ? সকলোকে সুদৰ্শন শিল্পী সমাজে সকলো অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আৰু লগতে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এখোজ দুখোজ কৰি এই বছৰটি আমাৰ জীৱনৰ পৰা আৰু এখোজ আগুৱাই গ'ল। সঁচাকৈ আজি আমি সুদৰ্শন শিল্পী সমাজৰ প্ৰতিজন সদস্য ৩৫জন সদস্য আমি এটা পৰিয়ালৰ দৰে। সুদৰ্শন শিল্পী সমাজে এইবাৰ সমগ্ৰ গহপুৰ সমষ্টিৰ ভিতৰত ২৬ নিশা আমি ৰাসক্ৰিয়া কৰি আজি সুদৰ্শন শিল্পী সমাজৰ শব্দ, পোহৰ, পৰিচালক আৰু ডেকোৰেশ্যনৰ সকলো ব্যক্তি আহি আমি একেলগ হৈ এটা পৰিয়াল হিচাপে ৩৫জন ব্যক্তিয়ে ইয়াৰ আজি এটা উপভোগ কৰিছোঁ। লগতে সমগ্ৰ বিশ্ববাসী ৰাইজৰ কি থাকিব খাদ্য এইবাৰ বনভোজত? কি আছে, কি আনিছে, গোটাইছে কি? আচলতে মই প্ৰথমবাৰ ক'বলৈ ওলাইছোঁ, আমাৰ ঘিলামৰা অৰ্থাৎ ধেমাজিৰ ফালৰ পৰা বহুত ব্যক্তি আছে, 10জন ব্যক্তি আছে। তেওঁলোকৰ কাৰণে আমি গাহৰি ব্যৱস্থা কৰিছোঁ, আমাৰ কাৰণে আমি লোকেল মুৰ্গী ব্যৱস্থা কৰিছোঁ আৰু আমাৰ জ্যেষ্ঠজনৰ কাৰণে মাছৰ ব্যৱস্থা কৰিছোঁ। লগতে আমাৰ খাচী মাংস আছে, খাচী মাংসও লৈ আহিছোঁ। সকলো ব্যৱস্থা আছে। আৰু হাঁহে মাহে এসাঁজ, হাঁহে মাহে এসাঁজ। লগতে আমি সমগ্ৰ অসমবাসী ৰাইজক এই বৰ্ষটোৰ যিহেতুকে বিদায় দিব ওলাইছে, আকৌ আগন্তুক বৰ্ষটো আদৰি ল'ব ওলাইছে, শান্তি শৃংখলা বজাই ৰাখি এই বছৰটো ইমান সুন্দৰ এটা সেউজীয়া পৰিৱেশ, হালধীয়া পৰিৱেশ, একদম হালধীয়া পৰিৱেশে জয় জয় মৰ্মৰ হৈ আছে। এফালে ব্ৰহ্মপুত্ৰ, নীলিম আকাশ, সঁচাকৈ আমি আনন্দিত হৈ পৰিছোঁ। সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমগ্ৰ বিশ্ববাসীৰ আমি কামনা কৰিছোঁ শুভ হওক। হয়, দেখা পোৱা গৈছে এফালে যদি ব্ৰহ্মপুত্ৰৰ পাৰত আৰু আনফালে কিন্তু হালধীয়া পৰিৱেশ, হালধীয়া দলিচা। সুদৰ্শন শিল্পী সমাজ বুলি ক'লে গহপুৰ এটা পৰিচিত নাম। ৰাস ভাওনা সকলোতে দেখা পোৱা যায় এইসকলক। আচলতে ৰাসৰ মঞ্চত বা ভাওনাৰ মঞ্চত। আজি কিন্তু ভাওনাৰ মঞ্চ নহয়, আজি কিন্তু বনভোজস্থলী। নমস্কাৰ। বুঢ়ালৈতৰ বিশাল বাহু আমি নদী পাৰত আছোঁ। আপোনালোকে দেখিছে, আমি সকলোৱে দেখিছোঁ সেউজীয়া সৰিয়হ। আচলতে ভাল লাগিছে, সকলো ৰাইজ ইয়াত উপস্থিত হৈছে, সঁচাকৈ ভাল লাগিছে। আমি যোৱাকালি সুদৰ্শন শিল্পী সমাজৰ ৰাস আদায় কৰিলোঁ ২৬ নিশা। আচলতে আমি ২৫লৈ আকৌ নতুনভাৱে পৰিকল্পনা ল'ম কৈছে, তথাপি কৈছোঁ হাঁহ মাহ এনেধৰণে। তাৰপিছত গাহৰি আছে, গাহৰিটো আমাৰ বিশেষ কেইজনমানৰ পৰা অনা হৈছে। আচলতে আমি দেখুৱাই গৈছোঁ খাদ্য আচলতে প্ৰস্তুত কৰা, আমি দেখুৱাই গৈছোঁ হাঁহে মাহে এসাঁজ খোৱাৰ বাবে ইয়ালৈ আহিছে। এয়া হৈছে মিণ্টু ঘাটৰ দৃশ্য। মিণ্টু ঘাটত অকল এইটো বনভোজৰ দলেই নহয়, বিভিন্ন স্থানৰ পৰা আহিছে বনভোজৰ দলসমূহ। ইয়াত বিভিন্ন ধৰণৰ খাদ্য তেওঁলোকে যুগুতাইছে আৰু এফালে যদি গাহৰি আছে, আনফালে যদি হাঁহ, লোকেল মুৰ্গী সকলো আছে ইয়াত। আৰু প্ৰত্যেকে এসাঁজ খাবৰ বাবে এনেধৰণে আহিছে। ইয়াত কিন্তু এবাৰ ব্যতিক্ৰম, এইটো বনভোজত শুকান মাছো আনিছে, শুকান মাছো তেওঁলোকে প্ৰস্তুত কৰিছে যাতে
এপাক আচলতে তেওঁলোকে নাচ গানৰ মাজতে এনেধৰণৰ এসাঁজ খাবৰ বাবে ইয়াত আহি উপস্থিত হৈছে। এনেদৰে আচলতে গহপুৰৰ প্ৰান্তে প্ৰান্তে বনভোজৰ দলে ভিৰ কৰা দেখা পোৱা গৈছে। বছৰটো আজি শেষৰটো দেওবাৰ আৰু সেই শেষৰটো দেওবাৰত এনেধৰণে গহপুৰৰ প্ৰান্তে প্ৰান্তে বিভিন্ন নদীৰ পাৰতে হওক বা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজতে হওক এনেধৰণৰ বনভোজৰ দলসমূহ আহি উপস্থিত হৈছে আৰু এনেধৰণৰ বনভোজৰ দলসমূহৰ মাজত দেখা পোৱা গৈছে আনন্দ উল্লাস।